হরি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। জয় জয় ঈশ্বর অনাদি দেব হরি শংকৰ স্বৰূপে পৃথিৱীতয় তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মাহৰ নপাবন্ত যাৰয়াদি অন্ত হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণাম প্ৰভু চৰণত থয়া মাথ ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘ দয়াং আঞ্চলিকৰ বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ সোণালী বৰ্ষৰ যি পবিত্ৰ অনুষ্ঠান, এই পবিত্ৰ অনুষ্ঠানত আজি এখনি ধৰ্মমূলক আলোচনা আৰু এই ধৰ্মৰ আলোচনাৰ সভাপতি আসন অলংকৃত কৰি থকা মোৰ চিৰ নমস্য শইকীয়া আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন
ত্যাগ অৱদান আগবঢ়োৱা এজন সুবক্তা সাংস্কৃতিক মান ব্যক্তি যাক আমি গুৰুৰূপে ভাবোঁ আমাৰ পৰম শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ বৰাবক আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু এই দয়াং আঞ্চলিক শাখাৰ বৈষ্ণৱপুৰ প্ৰাথমিক শাখাৰ ভকত বৈষ্ণৱ ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু এই মহান পবিত্ৰ অনুষ্ঠানটিত আপোনাসহ মহামহন্তই এভাগী গুৰু দায়িত্ব অৰ্পণ কৰা অসমৰ এজন সুবক্তা ভক্তি মাতৃ আই যি গোটেই অসমত পৰিচয় যাৰ নামে এঞ্জেলা চাংমাই ইমান সুন্দৰকৈ সাৱলীল ভাষাৰে প্ৰাঞ্জল ভাষাৰে সাংগঠনিক দিশত গুৰু ধৰ্মৰ ওপৰত তেখেতে যথেষ্ট কথাখিনি আপোনাসৱৰ মাজত প্ৰকাশ কৰিলে আমি ভক্তি মাতৃ আইগৰাকীলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে লগতে এই আঞ্চলিক শাখাৰ বিভিন্ন গুৰু দায়িত্বত থকা বাপনস্থই আমাৰ এই মঞ্চত উপবিষ্ট হৈ আছে জ্ঞানী জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰক বাপাই সমস্তক আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে মোৰ পিতৃস্বৰূপ আমাৰ কাশীনাথ বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে লগতে আমাৰ লগত সহযোগ হৈ অহা গোলাঘাট জিলাৰ প্ৰচাৰক আমাৰ ৰমেশ ৰাজপুত বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু সৰ্বপ্ৰথমে আপোনাসৱ মহামহন্তক আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ এই অনুষ্ঠানটিত আমি অহাটো অলপ পলম হওঁ কাৰণ আমি 16 তাৰিখে ঘৰৰ পৰা ওলোৱা আৰু তেজপুৰত অনুষ্ঠান এটা কৰি লখিমপুৰলৈ গ'লো পানীগাঁও নামৰ গাঁও এখনত তাৰ পৰা আমি সেই অনুষ্ঠানটো কৰি ৰাতি ঢকুৱাখানাত যোৱা ৰাতি ঢকুৱাখানাত আমি আছিলোঁ অনুষ্ঠানটি কৰি আমি ভাবিলোঁ ৰাতিপুৱা ঘাটে নিমাতী যিটো কমলাবাৰী ঘাট সেই ঘাটেদি পাৰ হৈ যাম বুলি ভাবিছিলোঁ আৰু সেইমতে আমি ঘাটত আহিলোঁ অহাৰ পিছত অহাৰ 10 মিনিটৰ আগতে ঘাটৰ নাওখন এৰি দিলে পিছৰ নাওখন বোলে 10:30 বজাত আছে বুলি ক'লে আৰু উদ্যোক্তা মণ্ডলীয়ে মোক যেতিয়া ফোন কৰিছে মই ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ অ হৰি অ ৰাম তাৰপিছত মই চিন্তা কৰিছোঁ মই বুলি ক'লে অভিমান হয় যে এতিয়া আমাৰ হাতত মাত্ৰ 12টা বজাত মই ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ আৰু এই স্থানত আহিবলৈ হ'লে নাই কমেও 3 ঘণ্টাৰ ওচৰা-ওচৰি লাগে মই চিন্তাত পৰি গ'লোঁ আৰু প্ৰভু ভগৱন্তক ব্ৰহ্মপুত্ৰৰ মাজতে আমি প্ৰাৰ্থনা কৰিছোঁ স্তুতি কৰিছোঁ যেনে তেনে কাৰণ এই অনুষ্ঠানটো 6 মাহৰ আগতে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে আগবঢ়াই থোৱা হৈছে যে তাতিবা আপুনি নিৰ্দিষ্ট বক্তা আমাৰ দয়াং আঞ্চলিকৰ বৈষ্ণৱপুৰ প্ৰাথমিকত আপুনি যাব লাগিব সেইমতে আমি বাবুক কথা দিছিলোঁ কিন্তু পলমটো হ'ল গতিকে বাপৰ ওচৰত আৰু উদ্যোক্তা মণ্ডলীৰ ক্ষমা প্ৰাৰ্থনা বিচৰা হৈছে আৰু আমাৰ ৰথৰ সাৰথি আমাৰ পৰম শ্ৰদ্ধাৰ তেখেতেই আমাক এই স্থানলৈ আহিবলৈ অকণমান সুবিধা কৰি দিলে গতিকে আৰু আমাৰ পৰম শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ বৰাবাপে আমাক ভাষণ ৰাখিব ক'লে আধ্যাত্মিক দৰ্শন কাৰণ সাংঘাতিক দৰ্শনত যথেষ্টখিনি
ভকতসকল আই মাতৃ এঞ্জেলা চাংমাই আপোনালোকৰ মাজত ইমান সুন্দৰভাৱে সাৱলীল ভাষাৰে ক'লে সমাজ দৰ্শনৰ ওপৰত। এতিয়া তাঁতিবাপক আধ্যাত্মিক দৰ্শনতে ক'ব ক'লে আৰু সেইখিনিতে মই খুব ভাল পালোঁ, কাৰণ আপোনালোক আমাক নিমন্ত্ৰণ কৰিছে নিৰ্দিষ্ট বক্তা বুলি। আচলতে আমি নিৰ্দিষ্ট বক্তা ভাষণ বহুত কম জেগাতেহে নিৰ্দিষ্ট বক্তাক নিমন্ত্ৰণ কৰে। ডিব্ৰুগড় জিলাত মোক এদিন নিৰ্দিষ্ট বক্তাৰ ভাষণত মাতিছিলে যে তাঁতিবাপ আপোনাক নিৰ্দিষ্ট বক্তাক আমি নিমন্ত্ৰণ জনাইছোঁ। সেইবুলি জিলা শাখাই আমাক নিমন্ত্ৰণ কৰিলে। বাপ সমস্তক মই অনুৰোধ কৰিলোঁ, প্ৰভু সমস্ত আমিতো নিৰ্দিষ্ট বক্তাৰ কথা কোৱাৰ বিভিন্ন দিশত কথা কোৱাৰ কৌশল মোৰ নাই। গতিকে আমি সাধাৰণ ভকত বৈষ্ণৱৰ লগত দুই এষাৰ ভাগৱতৰ কথা, ঈশ্বৰৰ কথা, ভকতৰ কথা কৈ ভাল পোৱা মানুহ। গতিকে আমাক নিৰ্দিষ্ট বক্তা নিচিনা দায়িত্বপূৰ্ণ গধুৰ দায়িত্বত আমাক নাৰাখিব বুলি অনুৰোধ জনালোঁ। তেতিয়া ডিব্ৰুগড় জিলা শাখাই মোক লগে লগে ক'লে, বাপ আপুনি নিৰ্দিষ্ট বক্তাত আপোনাক ৰাখিলেও আপুনি একো ক'ব নালাগে, অকল মঞ্চত উঠিব, দায়িত্বত উঠি আপুনি ঔ হৰি ঔ ৰাম ক'ব আৰু নামি যাব বোলে। অকল বোলে ঔ হৰি ঔ ৰাম ক'ব আৰু নামি যাব বোলে, আপোনাক বেছি ক'বলৈও নিদিম বোলে। তাৰপিছত ৩টা বজাৰ পৰা ভাষণ আৰম্ভ কৰিলোঁ, ৰাতি ৮টা বাজি গৈছে, ভকত যোৱাই নাই। গতিকে কৃপালু বাপা সমস্ত ভকত ভাগৱত আৰু ভগৱানৰ বিষয়ে আমাৰ কথা ক'বলৈ মোৰ হৃদয়ত নাই, এনেকুৱা ডাঙৰ ভঁৰালো নাই। গতিকে দুই এষাৰ কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিম খুব কম সময়ৰ ভিতৰত। কাৰণ এঞ্জেলা চাংমাই ভক্তি মাতৃ আইগৰাকীৰ কথা শুনাৰ পিছত আমাৰ ভকত বৈষ্ণৱৰ হয়তো ধৈৰ্য নাথাকিব পাৰে, আৰু দিনজোৰা কাৰ্যসূচী চলি আছে। ভকত বৈষ্ণৱক অকণমান অন্ন ব্যৱস্থা কৰি দিছে, তালৈ দৌৰ মাৰিছে, ভকত খালী হৈ গৈছে। গতিকে যিসকল ভকত এই পবিত্ৰ স্থানত বহি আছে, সেইসকলেও ভাবি আছে যে আমি কেতিয়া উঠিম, আমি কেতিয়া যাম, হয়নে বাৰু? আমাৰো কেতিয়া নম্বৰ আহিব এই বুলি ভাবি আছে। গতিকে আপোনালোক মহামহন্তৰ চৰণত যি গধুৰ দায়িত্ব দিছে, আমি অকণমান এই গধুৰ দায়িত্বটো পূৰা কৰিবৰ কাৰণে আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আমি প্ৰথমে এটা কাহিনীৰ যোগেদি আপোনালোকক কথা এটা ক'বলৈ আগবাঢ়িম যে ভকত বৈষ্ণৱৰ সং, সাধুৰ সং বা ভাগৱতলৈ, ভাগৱত দৰ্শন কৰিবলৈ অনিচ্ছাকৃতভাৱে যদি কোনোবা আহে, সেইজন মানুহৰো কিমান লাভ হয় তাৰ ওপৰত আমি এটা কাহিনী ক'ম আপোনালোকৰ মাজত। তাৰপিছত পিছৰ কাৰ্যসূচীটো আগবঢ়াই লৈ যাম। এখন গাঁৱত 40জন সংগী আছিল। 40জন সংগী আছিল, তাৰে 39 ঘৰ সংগী নামঘৰলৈ যায়, ঈশ্বৰ সেৱা কৰে, ভকত সেৱা কৰে, ভকতক ভাল পায়, নাম ভাল পায়। কিন্তু এঘৰ সংগী মানে ঈশ্বৰক বেয়া পায়, ভকত বেয়া পায়, ভকত দেখিলে মানে উপলম্ভা কৰে। ঊনচল্লিশ ঘৰ সংগীয়ে এটা সংকল্প ল'লে যে বহু দিন ধৰি আমাৰ গাঁওখনত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান হোৱা নাই। এই বছৰ কিন্তু 3 দিন ধৰি আমি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান এটা পাতিম, সেই বুলি সংকল্প ল'লে। আৰু 3 দিন ভাগৱত পাঠ আৰু ব্যাখ্যা পাতিছে। ভাগৱত পাঠ আৰু ব্যাখ্যাত অসমৰ যিসকল
বিখ্যাত ভাগৱত বক্তা যেনেকৈ আমাৰ জগত বনিয়া বাপ, যেনেকৈ আমাৰ প্ৰাণজিৎ গগৈ বাপ, যেনেকৈ আমাৰ ৰন্টু শইকীয়া বাপ 3 দিনৰ কাৰণে 3জন ভাগৱত বক্তা মাতিলে। আকৌ সেই 39 ঘৰ মানুহে যি ঘৰ ব্যক্তিয়ে ভাগৱতলৈ নাই অহা, নামঘৰলৈ নাই অহা, মাইকটো আৰু বক্সটো সেই ঘৰ ফালে মানে মুখ কৰি দিলে। তেওঁলোক থাকিব নোৱাৰা হ'ল। প্ৰথম দিন ভাগৱত আৰম্ভ হৈ গ'ল। জগত বনিয়া বাপে পাঠকি গাই আছে, তেওঁলোকক কাণত বিন্ধা দি দিছে। তাৰপিছত কি হ'ল, সেই গৃহস্থৰে আইগৰাকী কৈছে বাপজনক, হৰি শুনিছানে? বোলে কথা এটা হ'ল, গাঁৱৰ বোলে প্ৰত্যেক মানুহে নামঘৰলৈ যায়, ভাগৱতলৈ যায়, আমি কোনোদিন নামঘৰ নাযাওঁ, ভাগৱতলৈ নাযাওঁ। এই যে ভাগৱতৰ ব্যাখ্যাকাৰকজন ইমান ধুনীয়া ধুনীয়া কথাবিলাক কৈছে, ইমান ভক্তিমূলক কথাবিলাক কৈছে, অহা কালিলৈ আপুনি আৰু মই দুইজনে ভাগৱতলৈ যাওঁ, নামঘৰলৈ যাওঁ, ওলাব। তেতিয়া বাপজনৰ ইটিচকে খং উঠি গ'ল। তেখেতে ক'লে, বাপজনে কৈছে, তই যদি অহাকালি কেনেবাকে যদি ভাগৱতলৈ যাওঁ, নামঘৰলৈ যাওঁ, তেনেহ'লে তোৰ আৰু মোৰ লগত দিৱস হৈ যাব। ঔ হৰি মানে দিৱস মানে হৈছে বিবাহ বিচ্ছেদ, বুজি পালে নে? তেতিয়া আইগৰাকী মনে মনে থাকিল। অলপ পিছত কিন্তু আইগৰাকী কথা এটা মনত পেলাই সংকল্প কৰি ল'লে যে অহাকালি যদি মই মোৰ বাপজনক যদি কেনেবাকৈ মই ভাগৱতলৈ নিব নোৱাৰো, তোমাক যদি কেনেবাকৈ ভাগৱতলৈ নিব নোৱাৰো, তেনেহ'লে মোৰ আৰু আপোনাৰ মাজত ঔহৰি কৰা হয়। তেওঁ সংকল্প কৰিলে, এৰাই হ'লে। সেই বুলি যেতিয়া সংকল্প কৰিলে, বাপজন মানে উপায় নাই, এতিয়া যাব। তাৰপিছত কি হ'ল, দ্বিতীয় দিনাখন প্ৰাণজিৎ গগৈ বাপ ভাগৱতলৈ আহিছে ব্যাখ্যাকাৰক হিচাপে, ভাগৱত বক্তা। আইগৰাকী আৰু বাপজনে নামঘৰলৈ গৈছে। চবেই 39 ঘৰ পৰিয়ালে চাই আছে যে আজি নহা মানুহ এজন আহিছে গাঁৱৰ। আইগৰাকী গৈ কিনি আগফালে আসনত বহিলে, ধুনীয়াকে ভাগৱতৰ কথা শুনিছে। কিন্তু বাপজন একেলগে বহি আছে ধৰাত, বাপজন কিন্তু খুচমুচ 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 কৰি আছে। তেতিয়া ব্যাখ্যাকাৰকৰ দৃষ্টিটো মানে এই যে খুচমুচ খুচমুচ কৰি থকা বাপজনৰ ওপৰত পৰিল। বাপ সমস্ত মোৰ অসমীয়া শব্দবিলাক ইফাল ইফাল হ'ব পাৰে দেই, আপোনালোক শুনাই ল'ব। কাৰণ আপোনালোক জানে, আমাৰ উপাধিটো চাই গম পাই গ'ল যে তাতি বাপ কণামুচৰি মানুহ বুলি। ঔ হৰি গতিকে ব্যাখ্যাকাৰকজনে সেই মানুহজনৰ ফালে চাই দৃষ্টি কৰি এটা শব্দ ক'লে, আহিলা বুলি ক'লে। আৰু যেতিয়া আহিলা বুলি কৈ দিলে, মানুহজনৰ খুচমুচ খুচমুচ কৰাটো বন্ধ হৈ গ'ল। তেওঁ ইফালে চাইছে, ইফালে চাইছে, কৃষ্ণ, ইফালে চাইছে, ইফালে চাইছে, কাক ক'লে আহিলা বুলি। তাৰপিছত মোকে কৰিলে চাগে বুলি তেওঁ মানে খুচমুচটো বন্ধ কৰিলে। তাৰপিছত ধুনীয়াকে তেওঁ বহি গ'ল। আকৌ ব্যাখ্যাকাৰকজনে দৃষ্টি কৰি তেওঁৰ ফালে কৈছে, বহিছা বুলি ক'লে। তাৰমানে প্ৰথমে ক'লে আহিলা,
তাৰপিছত কৈছে বহিছা, তাৰমানে ভালকে বহি গ'ল বহিছা বুলি। সেই মানুহজনৰ খং উঠি গ'ল যে ব্যাখ্যাকাৰকজনে বোলে মোৰ ফালে কিয় চাই বোলে আহিলা বহিছা কিয় ক'লে বুলি ভাবি তেওঁ খং উঠিলে আৰু তেওঁ তাৰ পৰা উঠি যাবৰ সময়তে কি কৰিলে, মই ইয়াৰ ব্যাখ্যা নুশুনো বুলি যাবৰ সময়তে আৰু এটা শব্দ ক'লে ব্যাখ্যাকাৰকজনে, গলাগৈ নেকি বুলি ক'লে। আহিলা বহিছা গলাগৈ নেকি। এতিয়া সাধুৰ সময়ত গ'লে, ভাগৱতলৈ গ'লে, নামঘৰলৈ গ'লে অনিচ্ছাকৃত ভাৱে যদি কোনোবা যায় কি লাভ হয়, ইয়াৰ ওপৰতেহে কাহিনীটো। আহিলা বহিছা গলাগৈ নেকি এই তিনিটা শব্দ তেওঁ শুনিলে। শুনাৰ পিছত আইগৰাকীক তাতেই ঔহৰি অৰাম কৰিলে, এৰিলে আৰু তেওঁ খুব জোৰেৰে খঙেৰে ঘৰ পালে। ঘৰত গৈ কিনি বিছনাত পৰি গ'ল, দৰ্জা বন্ধ কৰি দিলে, দৰ্জাত 5 কেজি ওজনৰ তলা বন্ধ কৰি দিলে। আইগৰাকীক আজিৰ পৰা মই আৰু সোমাব নিদিওঁ, কাৰণ আইগৰাকীৰ কাৰণে মই ব্যাখ্যাকাৰকজনে কিয় ক'ব মোক আহিলা বহিছা গলাগৈ নেকি, মই কোনোদিন নামঘৰ নাযাওঁ। কিয় ক'ব মোক আহিলা বহিছা গলাগৈ নেকি। এই কথাটোকে তেওঁ বিছনাত শুই শুই ৰোমন্থন কৰি আছে। ৰোমন্থন কৰি থাকোঁতে সেই গাঁৱৰে মানে এজন গবাইত চোৰ আছিল, বুজিছেনে। সেই গাঁৱৰে এজন গবাইত চোৰ আছিল। আপোনালোকৰ গাঁৱত চোৰ নাই বাৰু, কিছুমান গাঁৱত চোৰ থাকে। দিনৰ দিনটো তেওঁ মানে গাঁওখন মানে নিৰীক্ষণ কৰি থাকে, ভিজিটিং কৰি থাকে। আৰু ৰাতি কি কৰে, সেই ঘৰৰ যদি কেনেবাকে গোহালিৰ পৰি থকা যদি গৰুক দানা খোৱা কেৰাহী এটাও পায়, তেনেহ'লে ঔহৰি ঔৰাম উঠাই লৈ যায়। এনেকা চোৰ থাকে। সেই চোৰজন মানে দিন জোৰা এই যে ভাগৱতৰ অনুষ্ঠানটো চলি আছে, দিনত মানে কোনোদিন নামঘৰলৈ নোযোৱা সেই মানে স্ত্ৰী আৰু স্বামী বাপ আৰু আইগৰাকী প্ৰথমবাৰৰ কাৰণে মানে নামঘৰলৈ যোৱাটো দেখিলে। নামঘৰলৈ যোৱাটো দেখিলে চোৰটোৱে মনতে সংকল্প ল'লে যে আজি বোলে মই বোলে সেই ঘৰটোতে বোলে হামলা দি দিয়াই ভাল। সেই বুলি মানে তেওঁ গধূলি চুৰ কৰিবলৈ আহিল। আৰু যেতিয়া চুৰ কৰিবলৈ আহিল, তেওঁ গেটত তলা বন্ধ পাইছে। বোলে গেটখন তলা বন্ধ। তেওঁ জাপ মাৰি ভিতৰলৈ সোমালে, চাৰিওফালে দৰ্জা বন্ধ, পিছফালে গ'ল, পিছফালৰ খিৰিকী এটা মানে পাকঘৰৰ খিৰিকী এটা অকণমানকে খোলা আছিলে। তেওঁ টনা উজৰা কৰোঁতে খোল খাই গুচি গ'ল। চোৰটোৱে ভাবিলে গল্ডেন চান্স পাই গ'লো, এইফালে দিয়ে সোমাই দিয়াই ভাল। তেওঁ কি কৰিলে, খিৰিকীয়েদি লাহেকে ভৰিটো সোমাবলৈ আৰম্ভ কৰোঁতে ভিতৰৰ পৰা এটা শব্দ আহি গ'ল, আহিলা। চোৰটোৱে ভৰিটো সোমাবৰ সময়তে এটা শব্দ আহিল, আহিলা বুলি কৈ দিলে। চোৰটোৱে কৈছে, সৰ্বনাশ, মই গৃহস্থ নাই বুলিয়ে ভাবিছিলো, গৃহস্থ আছেইচোন। মই বোলে অকণমান খন্তেক ইয়াত খিৰিকীটোৰ তলতে বহি লোৱাই ভাল। যেতিয়া বহি গ'ল, ভিতৰৰ পৰা আৰু এটা শব্দ আহিলে, বহিছা। চোৰটোৱে কৈছে, বোলে গৃহস্থ বোলে অন্তৰ্যামী মানুহ, মই বোলে অহাটোও গম পালে, বহাটোও গম পালে, মই ইয়াৰ পৰা যোৱাই ভাল। নহ'লে গোটেই ৰাইজ মিলি মোক বোলে ৰাতিপুৱা ঔহৰি মাধৌ মাৰ দিব, মই ইয়াৰ পৰা যোৱাই ভাল বুলি যেতিয়া ক'লে, মানুহজন যাওঁতেই ভিতৰৰ পৰা আৰু এটা শব্দ ওলালে, গলাগৈ নেকি বুলি কৈ দিলে। কি ক'লে, আহিলা বহিছা
গলাগৈ নেকি? এই তিনিটা শব্দ যেতিয়া চুৰটোৱে শুনিলে, তৎক্ষণাৎ কি কৰিলে, তেওঁ গৃহস্থক আগফালে আহি জগালে, দৰজাটো ধাম ধাম মাৰিলে, গৃহস্থই দৰজা খুলিলে, লগে লগে তেওঁ অষ্টাংগ সেৱা কৰিছে। বোলে প্ৰভু, আজিৰ পৰা আপোনাক মই গুৰু মানিছো, আজিৰ পৰা বোলে মা কচম মই চৰ নাই কৰিব বলছে। মই অকণমান আদিবাসী ভাষাবিলাক লগাই যাম, বেয়া পাব নেকি আপোনাক? হা, বেয়া পাব নেকি আপোনাক? কৃষ্ণ। গতিকে চুৰটোৱে কৈছে বোলে আজিৰ পৰা মই আৰু চুৰ নকৰো। তেতিয়া সেই মানুহজন অনুভৱ কৰিছে, উপলব্ধি কৰিছে যে মই অনিচ্ছাকৃতভাৱে ভাগৱতলৈ গৈছিলো, সাধুৰ সংগলৈ গৈছিলো, মই মাত্ৰ ব্যাখ্যাকাৰকৰ তিনিটা শব্দ শুনি আহিলো। কি কি? আহিলা, বহিছা, গলাগৈ নেকি? এই তিনিটা শব্দ মই ৰোমন্থন কৰি আছিলো আৰু মোৰ জীৱনত আমূল পৰিৱৰ্তন হৈছে। বোলে কি পৰিৱৰ্তন? এই চুৰটো মোক গুৰু মানিলে আৰু মোৰ ঘৰখন চুৰ হোৱাৰ পৰা ৰক্ষা কৰিল। আৰু এই চুৰটো জীৱনত কোনোদিন চুৰ নকৰিম বুলি প্ৰতিশ্ৰুতি দিলে। আৰু যদি মই কেনেবাকে সদায় যদি মই সাধুৰ সংগ, ভাগৱতৰ কথাবিলাক শুনিলো হেঁতেন, তেনেহ'লে মোৰ জীৱনত কিমান লাভ হলহেঁতেন। গতিকে কৃপালু বাবা সমস্ত এই ভাগৱত ভক্তি, ভাগৱত ধৰ্ম আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে পূৰ্ব দিশত অৱতাৰ হৈছিল। আপোনালোক জানে, শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্ব দশে বিৰজতে ধৰ্ম সনাতনম যস্য প্ৰকাশ্য ক্ষিতি মণ্ডলে অকৃতি কৰ্ম নাশয় সৎসঙ্গ চ লভয়ত নরহ ভববন্ধ কৌলমলঞ্চ নাশনম। ভগৱান কৃষ্ণই নাৰদক কৈছে কুৰুক্ষেত্ৰ উপপুৰাণত, হে নাৰদ, নাৰদে প্ৰশ্ন কৰিছিলে, প্ৰভু আপুনি কলিযুগত কোনটো ক'ত অৱতাৰ হ'ব আৰু আপোনাৰ নাম কি হ'ব? হয়নে বাৰু? কোনটো দিশত অৱতাৰ হ'ব? তেতিয়া ভগৱান কৃষ্ণই কৈছে যে মই কলিযুগত শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্বদশে বিৰজতে ধৰ্ম সনাতনম যস্য প্ৰকাশ্য ক্ষিতি মণ্ডলে অকৃতি কৰ্ম নাশয় সৎসঙ্গ চ লভয়ত নরহ। ভগৱান কৃষ্ণ কথামতে কলিযুগত অৱতাৰ হয়। গতিকে কৃপালু বাবাই সমস্ত যুগ চাৰিটা আপোনালোক জানে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি, চাৰিটা যুগ সকলোৱে জানে। কিন্তু আজিকালি এটা নতুন যুগ আহিলে, আপোনালোক জানে কি যুগ? হা, আজিকালি এটা নতুন যুগ আহিছে, সেই যুগটোৰ নাম হৈছে ফটো যুগ। কি যুগ? ফটো যুগ। আমি কেনেবাকে যদি ভাগৱতৰ পৰা উঠি যাওঁ বা আমি কৰবাৰ পৰা যদি নিৰ্দিষ্ট বক্তা কৈ যাওঁ, তেনেহ'লে আইসকল বাপসকলে বাপ বোলে ফটো এটা ল'ব লাগিব, বাপ বোলে ফটো এটা ল'ব লাগিব। আমি ভাবিলো আই কি ৰকম মানুহ ৰে, বোলে আজকাল বোলে ফটোৰ যুগ ওলাই গেছে, ফটোৰ যুগ ওলাই গ'ল। গতিকে কৃপালু বাবাই সমস্ত পৰমেশ্বৰ প্ৰভু ভগৱন্ত যুগ ধৰ্ম নিৰ্ণয় কৰিছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱাৰ নাই নিষেধ দুজা। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰ নাহিকে দুজা। কলি যুগত হৰিৰ নাম কীৰ্তন বিনা আৰু বেলেগ দ্বিতীয় নাই বুলি কৈছে। সেইকাৰণে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে আমাৰ দ্বিতীয় গুৰু স্বৰূপ ভটিমাত লিখিছে, ভকতি ভাণ্ডাৰ দ্বাৰা হব চুৰি, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰু কৰু প্ৰকাশ। ভকতি ভাণ্ডাৰ মানে হৈছে ভঁৰাল, দ্বাৰা মানে হৈছে দুৱাৰ, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰু কৰু প্ৰকাশ। আমাক ৰজাৰ ধৰ্ম দি থৈ গৈছে আমাৰ গুৰুজনে, হয়নে বাৰু? আৰু ৰজাই কেতিয়াও কাকো ভয় নকৰে, কৰে নেকি ভয়? ৰজাই কাকো ভয় নকৰে। গতিকে আপোনাক বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে তিনিবাৰ সেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক সম্বোধনা জনাব। উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে কওক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, এতিয়াই এক পেট ভাত খাই পৰে আছে, পরে আওয়াজেই নাই ওলাছে। গুরুর নাম লইছে, আজকাল তো বলে ঢের গুরু ওলাই গেলে রে, আমাদের বাগানিয়া ভাষায় বলে আজিকালি ঢের গুরু ওলাই গৈছে। আপনারা জানেন গুরু বিলাক বলে বডিগার্ড নিয়ে নিয়ে ঘুরে ঘুরে, ও হরি ওরা দেহ রক্ষক, একে 47 লয় লাক্সারি কাৰত ঘূৰি ফুৰিছে। ঢেৰ গুৰু তেনেকা আছে অসমত, হয়নে বাৰু? আপোনালোক দেখিছে বলে গুৰুৱে যদি মৃত্যুৰ ভয় আছে, গুৰুৰে যদি মৃত্যুৰ ভয় আছে, তেনেহলে শিষ্যক তৰাব পাৰিব নেকি? ও হৰি তৰাব নেকি? সেই গুৰুসকলক যদি কোনোবা আশ্ৰয় কৰিছে, তেনেহলে তেওঁৰ কেতিয়াও কল্যাণ নহয়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোকাত কৈছে, শংকৰে শুধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা, কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে, আনক বোলয় গুৰু কিনো লোক মহামূঢ় মতি।